নমস্কাৰ চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনৰ কাৰণে অতি সুখবৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ সামাজিক মাধ্যমত লিখিছে সপোনৰ ঘৰ নিৰ্মাণৰ ইচ্ছা সকলোৰে মনত সোমাই থাকে আমাৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এই ইচ্ছাক ৰূপায়ণলৈ ৰূপান্তৰ কৰিবলৈ আপোন ঘৰ আঁচনিৰ পদক্ষেপ গ্ৰহণ কৰিছিলোঁ ইতিমধ্যে ৪৩,০০০ চৰকাৰী কৰ্মচাৰীক ৬২৪ কোটি টকাৰ ৰাজসাহায্য প্ৰদান কৰা হৈছে আৰু এই আঁচনিৰ সাফল্যৰে আমি ইয়াক সময়সীমা ২০২৬ চনলৈ সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ দ্বিতীয়তে শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত লিখিছে আজি জনতা ভৱনত বিদ্যালয় শিক্ষা বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে এখন পৰ্যালোচনামূলক বৈঠকত মিলিত হওঁ আৰু বৈঠকত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ২০২৫-২৬ বৰ্ষৰ বাবে বাজেটত ধাৰ্য কৰা আঁচনিসমূহৰ সামগ্ৰিক পৰ্যালোচনা কৰা হয় গতিকে কি পৰ্যালোচনা সভাত আলোচনা কৰা হৈছিল সেই বিষয়খিনিও তেওঁৰ লগত কৈছে আমি সকলোখিনি আলোচনা কৰিম গতিকে শিক্ষা বিভাগৰ কি গুৰুত্বপূৰ্ণ বিষয় তাত আলোচনা কৰা হৈছিল পৰ্যালোচনা সভাত প্ৰথমতে আছে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীলৈ চাইকেল বিতৰণ দ্বিতীয়তে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি তৃতীয়তে শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তি চতুৰ্থতে উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হাইস্কুলৰ শৈক্ষিক আৰু আন্তঃগাঁথনিগত পৰিৱেশৰ মূল্যায়ন পঞ্চমতে ২৫খন বড়ো মাধ্যমৰ ইংৰাজী বিদ্যালয়ক মডেল হাইস্কুললৈ উন্নীতকৰণৰ যাৱতীয় অগ্ৰগতি ষষ্ঠতে টিউটৰৰ মজুৰি আৰু শিক্ষকলৈ উন্নীতকৰণ প্ৰধান শিক্ষক আৰু অধ্যক্ষ বাছনিৰ প্ৰক্ৰিয়াৰ অগ্ৰগতি গতিকে টিউটৰসকলৰ মজুৰি বৃদ্ধিৰ ক্ষেত্ৰতো আলোচনা কৰা হৈছে শিক্ষকলৈ উন্নীতকৰণৰ ক্ষেত্ৰতো আলোচনা কৰা হৈছে আৰু প্ৰধান শিক্ষক আৰু অধ্যক্ষ বাছনিৰ প্ৰক্ৰিয়াটো চলি আছে তাৰো অগ্ৰগতিৰ খতিয়ান তেওঁ লৈছে বিদ্যালয় শিক্ষাৰ সামগ্ৰিক মান উন্নয়নৰ লক্ষ্য দুয়োটা সঞ্চালকালয়ৰ অধীনত পৰিচালিত বিভিন্ন কাম কাজৰ তেওঁ খতিয়ান লয় গতিকে প্ৰাথমিক পৰ্যায়ৰ পৰা মাধ্যমিক পৰ্যায়লৈকে শিক্ষাখণ্ডৰ বিভিন্ন সমস্যাসমূহ আৰু যিখিনি কাম আগবাঢ়িছে তাৰ অগ্ৰগতিৰ খতিয়ান তেওঁ শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁ লৈছে আৰু মূল কি পইণ্টছকেইটা তেওঁ হাইলাইট কৰি দিছে আপোনালোকে নিশ্চয় গম পাইছে এতিয়া আহিছোঁ আমি অন্য এটা বিষয়লৈ গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে অফিচ অৰ্ডাৰ আপোনালোকে দেখিছে ইয়াত কোৱা হৈছে NOC সম্পৰ্কত এতিয়াৰ পৰা আপোনালোকে ফাইনেন্স ডিপাৰ্টমেণ্টৰ এমপ্লয়ি হ'লে আবেদন কৰিবলৈ আগতীয়াকৈ NOC নললেও হ'ব অৰ্থাৎ ফাইনেন্স ডিপাৰ্টমেণ্টত যদি আপোনালোকে কাম কৰি আছে তেনেহ'লে আপোনালোকে যিকোনো চাকৰিত আবেদন কৰিবৰ কাৰণে আগতীয়াকৈ NOC নললেও হ'ব আৰু অন্যান্য ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰতো কেনেধৰণৰ নিয়ম প্ৰযোজ্য হ'ব চাকৰিৰ ক্ষেত্ৰত সকলোখিনি ডিটেইলছ ইয়াত লিখা আছে আপোনালোকে দেখিছে whether it is seen that while applying for the different posts advertised by the various government department organization institution commission etc and NOC needs to be produced by the incumbents who are already employed under the government অৰ্থাৎ চাকৰিয়াল এজনে চাকৰিত এপ্লাই কৰোঁতে তেওঁ NOC এখন প্ৰদান কৰিব লাগে in order to make the recruitment process smooth তাক স্মুথ কৰাৰ কাৰণে কিছু শিথিলতা আনি দিছে গোটেই নটিফিকেশ্যনখন পঢ়িলে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব গতিকে আপোনালোকে স্ক্ৰীনশ্বট লৈ পঢ়িব পাৰিব যে ফাইনেন্স ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰতে বা অন্যান্য ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত কিছু শিথিলতা কৰা হৈছে যাতে গোটেই প্ৰচেছটো স্মুথ এণ্ড হেছল ফ্ৰী কৰিব পৰা হয় henceforth employees under finance department বিশেষকৈ ফাইনেন্স ডিপাৰ্টমেণ্টৰ এষ্টাব্লিছমেণ্ট বি department and its directorates shall not require any NOC for applying for any other post finance departmentor যি বি establishment bid যিসকলে এমপ্লয়ি তেওঁলোকে NOC নালাগে বুলি ইয়াত কোৱা হৈছে in any government organization however any aspiring candidates shall intimate this departmental through proper channel only আপোনালোকে নিশ্চয় বুজি পাইছে ধন্যবাদ